মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 1857 চনৰ বিদ্ৰোহ এই বিষয়ে ক্লাছ 8ৰ ইতিহাসৰ চেপ্টাৰ সোশ্যাল সায়েন্সৰ হয় তোমালোকে ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি লাইক কৰি দিবা সম্পূৰ্ণৰূপে প্ৰশ্ন উত্তৰ আলোচনা কৰিম তোমালোকে ভিডিওটো চাই থাকা আজি প্ৰথমটো কোৱেশ্চন একৰ ক কেতিয়াৰ পৰা ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে ব্ৰিটিছ উপনিবেশত উপনীত হল এনসাৰ অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধত ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে ইংৰাজ উপনিবেশত পৰিণত হয় কোৱেশ্চন নম্বৰ খ কোন গভৰ্ণৰ জেনেৰেলৰ শাসনকালত এছাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা উপাধি পেঞ্চন আদি কঢ়িয়াই লোৱা হৈছিল উত্তৰ ডেলহাউছিৰ শাসনকালত ঠিক আছে তাৰ নেক্সট কোৱেশ্চন তোমালোকে চাইলো 1857 চনৰ সিপাহী বিদ্ৰোহৰ প্ৰথম শহীদ কোন আছিল এটো শুদ্ধটো হ'ব মংগল পাণ্ডে ঠিক আছে ঘ নম্বৰ কোৱেশ্চন কি আছিল যে মনিৰাম দেৱানৰ হৈতে কোনজন নেতাক ফাঁসি দিয়া হৈছিল ইয়াৰ উত্তৰটো হ'ব পিয়ালি বৰুৱা ঠিক আছে তাৰ নেক্সট কোৱেশ্চন অসমৰ কৃষক বিদ্ৰোহ সমূহ কোনে পৰিচালনা কৰিছিল ইয়াৰ শুদ্ধটো হ'ব ৰাইজ মেল সমূহে ঠিক আছে এনেকুৱা ধৰণে পঢ়ি ল'ব লাগিব কোৱেশ্চন নম্বৰ 2 কংহৰ লগত খংহ মিলোৱা ইয়াৰ শুদ্ধটো হ'ব চাই লোৱা কৰ লগত আমি কি মিলাব লাগিব যে কৰ লগত মিলাব লাগিব এই হাগৰ যাত্ৰা বাধ্যতামূলককৰণ ঠিক আছে ইয়াত তুমি ক লিখিবা নিশ্চয় বুজি পাই আছা এইটো হ'ব ক তাৰ পিছত চাই লোৱা খ নম্বৰটো যে 1857 চনৰ 19 মাৰ্চ 1857 চনৰ 19 মাৰ্চত মংগল পাণ্ডেৰ অসামৰিক বিষয়া এইটো হ'ব খ এইটো খ মিলাই দি আছো তাৰ নেক্সটটো চাই লোৱা তোমালোকে যে এইটোৰ লগত আকৌ বুজি নাপালে এইটোৰ লগত এইটো মিলাই দিবা এইটোৰ লগত এইটো মিলাই দিবা ঠিক আছে তাৰ নেক্সটটো চাই লোৱা গ নম্বৰ 1858 চনত ভাৰতৰ শাসন ভাৰ ৰাণী ভিক্টোৰিয়াৰ অধীনত 1858 চনত ভাৰতৰ এইটো হ'ব ঠিক আছে এইটো তাৰ নেক্সট ঘ নম্বৰটো যে 1828 চনত গমধৰ কোঁৱৰৰ বিদ্ৰোহ তাৰ নেক্সট আছে 1861 চনত ফুলগুৰিৰ ধাৱা 1861 চনত ফুলগুৰিৰ ধাৱা এইটো এটা কৃষক বিদ্ৰোহ হয় ফুলগুৰিৰ ধাৱাটো শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰা অৰ্থনীতিত কি কৈছে যে অৰ্থনীতিত সামাজিক ৰাজনৈতিক সামৰিক ধৰ্মীয় আদি নানান কাৰণত সিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল এইটো শুদ্ধ নে অশুদ্ধ এইটো হ'ব শুদ্ধ কি লিখিব লাগিব এইটো তোমালোকে এইটো শুদ্ধ ঠিক আছে তাৰ নেক্সটটো চাই লোৱা তাৰ নেক্সট আছে 1857 চনৰ সিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল মংগল পাণ্ডেৰ ফাঁসি এইটো অশুদ্ধ এইটো কি হ'ব এইটো হ'ব অশুদ্ধ ঠিক আছে এইটো অশুদ্ধ তোমালোকে লিখি ল'বা অশুদ্ধ তাৰ নেক্সটটো তোমালোকে চাই লোৱা গ নম্বৰ 1857 চনৰ বিদ্ৰোহত বাহাদুৰ শাহ দ্বিতীয়ক ভাৰতবৰ্ষৰ সম্ৰাট বুলি ঘোষণা কৰিছিল এইটো গ নম্বৰটো কি হ'ব শুদ্ধ গ নম্বৰটো তোমালোকে লিখিবা শুদ্ধ এইটো শুদ্ধ গ নম্বৰটো ৰাইট ঘ নম্বৰটো কি দিছে যে ঘ নম্বৰ হ'ল মনিৰাম দেৱানে পূৰ্ণানন্দ সিংহক আহোমৰ শাসন ভাৰ দিবলৈ ব্ৰিটিছক আবেদন জনাইছিল এইটোক ব্ৰিটিছক আবেদন জনাইছিল ঠিক আছে এইটো কি হ'ব যে ঘ নম্বৰটো এইটো হ'ব অশুদ্ধ এইটো কি লিখিবা এইটো অশুদ্ধ এইটো আবেদন জনোৱা নাছিল তাৰ নেক্সটটো একদম অন্তিম কোৱেশ্চন এই শুদ্ধৰ যে 1861 চনত জানুৱাৰীৰ ৰঙিয়া নলবাৰী আৰু বৰমাটোক খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৃষক বিদ্ৰোহ হৈছিল হয় 1861 চনত এই কৃষক বিদ্ৰোহটো হৈছিল কি কাৰণত এই কৃষক বিদ্ৰোহটো হৈছিল ফুলগুৰিৰ ধাৱা 1861 চনত ৰঙিয়াত হৈছিল একে সময়ত ঠিক আছে তাৰ নেক্সট তোমালোকে চালে মনিৰাম দেৱানৰ বিষয়ত আমাৰ চমুটুকা এটা লিখিব লাগিব ঠিক আছে তোমালোকে এনেকুৱা ধৰণৰ সুন্দৰভাৱে একদম এইটো অনলাইনৰ পৰা একদম ভালকে এটা কোৰ্স কিনাৰ পৰা মই এইটো দি দিছো চমুটুকা দিছে তোমালোকৰ যে ক নম্বৰ দিছে মনিৰাম দেৱানৰ বিষয়ত এনেকুৱা ধৰণৰ লিখিলে তোমালোকৰ 5 মাৰ্কৰ আহিব পাৰে তোমালোকে এইটো ভালদৰে পঢ়ি ল'বা খালি এদিনৰ নহয় এইটো চাকৰি পোৱাৰ কাৰণে মনিৰাম দেৱান যথেষ্ট গুৰুত্বপূৰ্ণ 1857 চনৰ বিদ্ৰোহত অসমৰ যি ভূমিকা তাৰ নায়ক আছিল মনিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱান চমুকৈ মনিৰাম দেৱান বুলি কোৱা হয় মনিৰাম দেৱান চতুৰ আৰু ৰাজনৈতিক তথা প্ৰশাসনিক দক্ষতা সম্পন্ন ব্যক্তি আছিল আৰম্ভণিতে তেওঁ এজন ইংৰাজ অনুৰাগী আছিল যদিও ইংৰাজৰ বৈষম্যমূলক নীতিৰ নিজেই এজন ভুক্তভোগী হোৱা হেতুকে শেষলৈ ইংৰাজৰ বিদ্ৰোহী হৈ
পৰে। মণিৰাম দেৱানে ইংৰাজৰ অধীনৰ দেৱানীৰ চাকৰি ইস্তফা দি যোৰহাটৰ ওচৰত চিনামৰা আৰু চেলুঙত নিজাকৈ দুখন চাহ বাগিচা খুলি প্ৰথম অসমীয়া তথা ভাৰতীয় চাহ খেতিৰ প্ৰথম বা চাহ খেতি হিচাপে প্ৰতিষ্ঠিত লাভ কৰে। মণিৰাম এই ব্যৱসায় সহজভাৱে নলয় ইংৰাজে তেওঁক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু অসমৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ অসমৰ কন্দপেশ্বৰ সিংহৰ অধীনত আহোম শাসন বিচাৰি মণিৰাম দেৱানে ইংৰাজৰ ওচৰত কৰা চেষ্টাৰ অথলে যোৱাৰ অৱশেষত 1857 চনৰ বিদ্ৰোহৰ সুযোগ গ্ৰহণ কৰি অসমত সহস্ৰ সংগ্ৰাম প্ৰস্তুত চলাইছে। এই উদ্দেশ্য তেওঁ কলিকতাৰ পৰা পিয়ালী বৰুৱা, কন্দপেশ্বৰ সিংহক প্ৰমুখ অন্যান্য সহযোগীসকলৰ লগত যোগাযোগ কৰি বিদ্ৰোহৰ প্ৰস্তুতি আহ্বান জনালে। কোনো আত্মপক্ষত সমৰ্থন সুযোগ নিদিয়াকৈ মণিৰাম দেৱান আৰু পিয়ালী বৰুৱাক 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাটীত ফাঁচি দিয়া হয় বা ফাঁচি দিলে। গতিকে এনেকুৱা ধৰণৰ লিখিলেই তোমালোকৰ এইটো হৈ যাব। আৰু ইয়াৰ পৰা যদি শ্বৰ্টকৈ পাৰা আৰু শ্বৰ্টকৈ লিখিব পাৰিবা, কিন্তু তোমালোকে ইমানখিনি লিখিলে একদম 100% মাৰ্ক পাবা, তাৰমানে 5ৰ পাছত 5। খ নম্বৰ চমু টোকা ফুলগুৰিৰ ধাৱা। 1857 চনৰ চিপাহী বিদ্ৰোহৰ ঘাটি পুৰাবলৈ সাধাৰণ জনতা আৰু কৃষকসকলৰ ওপৰত অন্যায়ভাৱে ন কৰ আৰোপ কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পৰিণতিত সাধাৰণ খাটি খোৱা ৰাইজৰ নিবাৰণ কৰাটো দুৰ্বিহ হৈ পৰিছিল। এনে এক পৰিস্থিতিতে অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ 1861 চনত ফুলগুৰিৰ সংঘটিত হৈছিল। ইয়াক ফুলগুৰি ধাৱা বুলি জনা যায়। এই কৃষক বিদ্ৰোহটো সমাজৰ মুখীয়াল লোকৰ দ্বাৰা গঠিত ৰাইজমেলৰ দ্বাৰা পৰিচালিত হৈছিল। ইংৰাজৰ প্ৰশাসনৰ বিৰুদ্ধে জাতি ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে এই বিদ্ৰোহ অংশগ্ৰহণ কৰিছিল। ঠিক আছে, একদম সহজ পদ্ধতিত। তাৰ নেক্সটটো চাই লোৱা। তাৰ নেক্সটটো এনেকুৱা ধৰণৰ আছিল। এইটো হ'ব তোমালোকে গ নম্বৰটো চাই লোৱা যে চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ। 1857 চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল এনফিল্ড ৰাইফল গুলিৰ ব্যৱহাৰ। এইবিধ গুলি কন্দুকত ভৰোৱাৰ আগতে দাঁতেৰে কামুৰি পেকেটটো এৰুৱাব লাগিছিল। গুলিসমূহত চৰ্বিজাতীয় পদাৰ্থ মিহলাই দিয়া হৈছিল। হঠাতে গুজব ওলাল যে এই সংমিশ্ৰণৰ গাহৰি আৰু গৰুৰ চৰ্বি তৈয়াৰী। গাহৰি মুছলমানসকলৰ আৰু গৰু হিন্দুসকলৰ অৱশ্যভাৱে ভাৰতীয় সৈন্যই ইয়াক ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিলে তেওঁলোকৰ বিশ্বাস দৃঢ় হয় যে এই কাৰ্যৰ দ্বাৰা ইংৰাজে দেশীয় চিপাহীসকলৰ ধৰ্ম নষ্ট কৰিবলৈ বিচাৰিছে। 1857 চনৰ 23 জানুৱাৰীত বংগৰ দমদম সেনা ছাউনীত চিপাহীসকলে পোনতে এইবিধ গুলী ব্যৱহাৰৰ প্ৰতিবাদ কৰিছিল। 19 মাৰ্চত বেৰেকপুৰত ছাউনীত সেই গুলী ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়াত মংগল পাণ্ডে এজন ইংৰাজ সামৰিক বিষয়াক আক্ৰমণ কৰি বিদ্ৰোহৰ সূচনা কৰে। ঠিক আছে, ইমানখিনি। 5 নম্বৰত দিছে চিপাহী বিদ্ৰোহৰ কাৰণবোৰক কেইটা ভাগত বিভক্ত কৰিব পাৰি, যিকোনো এটা কাৰণ বিষয়ে চমুকৈ লিখা। চিপাহী বিদ্ৰোহৰ কাৰণসমূহ 1 নম্বৰত চাই লোৱা। অৰ্থনৈতিক নীতি। অতিমাত্ৰা ৰাজহ সংগ্ৰহ, কৃষিৰ ওপৰত অত্যাধিক ঋণ বোজা, বৈষম্যমূলক নীতিৰ বাবে সমাজৰ অভিজাত মধ্যবিত্ত শ্ৰেণী আৰু সামৰিক লোকসকলৰ তীব্ৰ অৰ্থনৈতিক সংকট। ৰাজনৈতিক নীতি। লৰ্ড হাউচিৰ স্বত্ববিলোপ নীতিৰ দ্বাৰা দেশীয় ৰাজ্যৰ অধিগ্ৰহণ, এছাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, পদবী, পেঞ্চন কৰ্তন ইত্যাদি। গতিকে আৰু আছে। 3 নম্বৰটো চাই লোৱা যে সামৰিক নীতি। দেশীয় চিপাহীসকলৰ প্ৰতি বৈষম্য আচৰণ। ইউৰোপৰ সৈন্যৰ দৰে একে হাৰত
দৰমহা নোপোৱা, অতিমাত্ৰ বাৰ্তা নিদিয়া, পদোন্নতি নিদিয়া ইত্যাদি। তাৰপিছত ধৰ্মীয় নীতি, খ্ৰীষ্টানীয় মিছনেৰীসকলৰ ধৰ্ত ধৰ্ম সম্প্ৰসাৰণ, পৰম্পৰাগত প্ৰথা বিলোপ সাধন, ধৰ্মান্তৰ লোকৰ তাৰপিছত ধৰ্মান্তীয় লোকৰ সম্পত্তিৰ বাজেয়াপ্তকৰণ আদি কাৰকবোৰে ভাৰতীয়সকলক ইংৰাজৰ বিৰোধী কৰি তুলিছিল। তাৰ নেক্সটটো চাই লোৱা যে লৰ্ড 6 নম্বৰ কুৱেশ্যনটো কৈছে যে লৰ্ড ডেলহাউছিৰ নীতিসমূহ চিপাহী বিদ্ৰোহৰ বাবে কিমান জগৰীয়া বুলি ভাবা, লিখা। ইয়াৰ উত্তৰটো হ'ব লৰ্ড ডেলহাউছিয়ে ইংৰাজৰ আগ্ৰাসন নীতি কঠোৰভাৱে পালন কৰিছিল আৰু ভালেমান দেশীয় ৰজা অধিগ্ৰহ কৰাত ভাৰতীয় মনত ভয়, শংকা, সন্দেহ আদি অবিশ্বাসৰ সৃষ্টি হৈছিল। দ্বিতীয় নম্বৰত লিখিবা এওঁৰ শাসনকালত এছাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেঞ্চন আদিও কাঢ়ি লোৱা হৈছিল। তৃতীয় নম্বৰত লিখিবা যে অৰাজকতাৰ দোহাই দি অন্যায়ভাৱে অযোধ্যা ৰাজ্য দখল কৰি ব্ৰিটিছ চৰম অদূৰদৰ্শীতাৰ পৰিচয় দিছিল। ঠিক আছে, আৰু দুটামান টপিক তোমালোকে লিখিব পাৰা। ইয়াত ভিডিঅ'টো ৰখাই তোমালোকে এই দুটা লিখিবা। ঠিক আছে, যাতে ভিডিঅ'টো দীঘল নহয়, এই কওঁতে অলপ সময় লাগে, সেইকাৰণে ভিডিঅ'টো সৰু কৰিব খুজি আছোঁ। তাৰপিছতটো চাই লোৱাচোন, তাৰপিছতটো চাই লোৱা, এইটো চাই লোৱা। এইটো কুৱেশ্যন কৈছে যে এছাম ইতিহাসবিদৰ মতে চিপাহী বিদ্ৰোহক কিয় ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি ক'ব পাৰি বা ক'ব পৰা নাযায়, যুক্তি দৰ্শোৱা। যে স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি ক'ব পৰা নাযায়, যুক্তি দিয়া। গতিকে যুক্তিবিলাক এনেকুৱা তোমালোকে দি দিবা। ঠিক আছে, যুক্তিবিলাক চাই লোৱা কি কি। তিনিটা যুক্তি, দুটা যুক্তি ইয়াত আছে। দুটা যুক্তি কেনেকুৱা আছে চাই লোৱাচোন। যে কিছুমান ইতিহাসবিদৰ মতে 1857 চনৰ বিদ্ৰোহক ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি গ্ৰহণ কৰিব নোৱাৰি। তাৰ কাৰণবোৰ হৈছে এইটো প্ৰথমটো স্বাধীনতা যুদ্ধৰ আগৰ জাতীয়বাদৰ ধাৰণা সেই দিনৰ সময়ত জনসাধাৰণৰ মাজত উদ্ভৱ হোৱা নাছিল। এনেকুৱা ধৰণৰ যদি তোমালোকে লিখা একদম ফুল মাৰ্ক পাবা। 1 মাৰ্ক 2 মাৰ্ক দি পইণ্ট এইবিলাক পইণ্ট থাকিলে খুব। ভিডিঅ'টো ৰখাই এইটো লিখিব। ইয়াৰ 3টা দিলেই হৈ যাব। ঠিক আছে, 3টা দিলেই হৈ যাব। তাৰপিছত তোমালোকে চিপাহী বিদ্ৰোহ নেতাসকলৰ ফটো সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰা। তোমালোকে ফটো এলবাম কৰিবা। ঠিক আছে, তাৰপিছত ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি চিপাহী বিদ্ৰোহ সংঘটিত হোৱা ঠাইসমূহ যথাক্ৰমে বহাই দিবা। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা। ইমান কষ্ট কৰি ভিডিঅ'বিলাক বনাই দিওঁ তোমালোকক, গতিকে ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক কৰি দিয়া। লেপটপৰ পৰা ভিডিঅ'বিলাক বনাই দিওঁ। ঠিক আছে, ধন্যবাদ।